এই ব্লু ব্লাড চিণ্ডিকেটে কংগ্ৰেছৰ সংখ্যালঘু যিসকল কংগ্ৰেছী আছে তেওঁলোকক কেতিয়াও আগবঢ়াই নিদিয়ে। 15টা বছৰ যিসকল MLA হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলে, বিজেপিক গালি পাৰিলে, তেওঁলোকে কেনেকৈ মুখ্যমন্ত্ৰীৰ ড্ৰাইভাৰ, কেনেকৈ মুখ্যমন্ত্ৰীৰ PSO, কেনেকৈ মুখ্যমন্ত্ৰীৰ PAক লগ ধৰিব পাৰে, তাক লৈ তেওঁলোকে হাবাথুৰি খায়। দলৰ পৰা মই যেতিয়া পাব লগা হ'ল, অসম কংগ্ৰেছৰ নেতাই পকেটৰ ফালে চালে যে তোমাৰ পইচা আছে নাই। যেতিয়া গম পালে যে মোৰ টকা পইচা বাকী যিবোৰ কেণ্ডিডেট সেই সমান মোৰ ওচৰত নাই, তেওঁলোকে ক'লে নাই তুমি ইলেকশ্যন খেলিব নালাগে। টকা নাথাকিলে কংগ্ৰেছত টিকট নাপায় নেকি? পাব, যাৰ দেউতাক MLA, যাৰ ককাক MLA আছিল, যাৰ মাতৃ MLA আছিল, যাৰ হয়তো আইতা MLA আছিল। মানুহে কয় যে কংগ্ৰেছ দল মাইনৰিটি, মাইনৰিটি। কংগ্ৰেছকো কমিউনেল দল বুলি ক'ব বিচাৰে নেকি? 100% মই কৈ আছোঁ। ভূপেন বৰাই এটা কথা মোক কৈছিল, তুমি মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান, আমি যিমানে কৰোঁ আজি 10 বছৰৰ পিছত চাবা কংগ্ৰেছে সেই গৌৰৱ গগৈকে নেতৃত্বটো দিব, কাৰণ আমি ছেকেণ্ড জেনেৰেশ্যন লিডাৰ নহয়, আমাৰ মাজত সেই ব্লু ব্লাড। আমাৰ সৈতে আজি পডকাষ্টত আছে এজন যুৱ অগপ নেতা, প্ৰাক্তন কংগ্ৰেছ নেতা কামৰুল ইছলাম চৌধুৰী। কামৰুল ইছলাম, আপোনাক স্বাগতম নিউজ 18 পডকাষ্টলৈ। নিৰ্বাচন সন্মুখত আছে, সকলোফালে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। আপুনিও আমি শুনিছোঁ আলগাপুৰ কাটলিচেৰা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। ডিলিমিটেশ্যনৰ পিছত আলগাপুৰ কাটলিচেৰা সমষ্টিটোত কেনেধৰণৰ চেঞ্জ হৈছে আৰু আপুনি কি সম্ভাৱনা দেখিছে যে নিৰ্বাচনৰ কাৰণে সাজু হৈছে? চাওক, প্ৰথমতে হাইলাকান্দি জিলাৰ ডিলিমিটেশ্যনৰ আগত সমষ্টি আছিল 3টা, আলগাপুৰ, কাটলিচৰা আৰু হাইলাকান্দি, আৰু তিনিওটাতে AIUDFৰ বিধায়ক আছিল। তাৰে 2টা সমষ্টিত 2জন বিধায়ক প্ৰায় 2বাৰ 10 বছৰ হ'ল, আৰু হাইলাকান্দি সমষ্টিত এবাৰো বিধায়ক। কিন্তু ডিলিমিটেশ্যনটোত তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে, নেতৃত্ব দিবৰ কাৰণে তেওঁলোক ব্যৰ্থ হ'ল। ৰাইজৰ যি চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টটো আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোক ব্যৰ্থ হ'ল। তাৰ ফলত সমষ্টি হ'ল 2টা। তাৰ মাজতেই ধৰক আলগাপুৰ কাটলিচৰা যিটো সমষ্টি, সেইটো সংখ্যালঘু অধ্যুষিত এটা সমষ্টি হৈ উঠিল, আৰু হাইলাকান্দি সমষ্টিটো মেজৰিটি কমিউনিটিৰ এটা অধ্যুষিত এটা সমষ্টি হ'ল। এতিয়া কথাটো হ'ল, আপুনি সুধিছে যে মই কেণ্ডিডেট নেকি? নিশ্চয়, ধৰক ইমান দিন ৰাজনীতি কৰিছোঁ আৰু যিহেতু অগপ দলটোত আছোঁ, দলেও আজি কেইদিনমান আগত মোক এটা দায়িত্ব দিছে সম্পাদক সংগঠনৰ। গতিকে এজন ৰাজনৈতিক কৰ্মীৰ প্ৰত্যেকজনৰ এটা আশা থাকে MLA MP হোৱাৰ। গতিকে সেই আশা মোৰো আছে, সেই কথাৰ পৰা মানে ফালৰি যাই পাতি লাভ নাই। আৰু আলগাপুৰ কাটলিচৰা সমষ্টিৰ মানে বৰ্তমান যি 3জন বিধায়ক, এই 3জন বিধায়কৰ কাৰ্যকলাপৰ কাৰণে যিটো সন্মান হানি হৈছে, বিশেষকৈ হাইলাকান্দি জিলাৰ, সেইখিনি প্ৰত্যেকজন আলগাপুৰ, কাটলিচৰা আৰু আগৰ যি হাইলাকান্দি সমষ্টি, 3টা সমষ্টিৰ জনগণে ইতিমধ্যে তেওঁলোকে অনুভৱ কৰিছে। আৰু আটাইতকৈ বেয়া লাগে এই কথাটো যে হাইলাকান্দি জিলা এটা সময় অসমৰ ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ আছিল, আৰু অকল সংখ্যালঘু ৰাজনীতি বুলি নহয়, অসমৰ ৰাজনীতিৰ নেতৃত্ব দিয়া মানুহ তাত আছিল। আজিৰ দিনত আপুনি চাওক, এই 3জন বিধায়কৰ তেওঁলোকৰ যিখিনি কাৰ্যকলাপ, তেওঁলোকৰ এছেম্বলিত তেওঁলোকৰ যিটো কথা বাৰ্তা, আৰু তেওঁলোক 3জন মানে ৰীল আৰু মিম বনোৱা MLA পৰিণত হৈ গ'ল। তাৰ ফলত কি হৈছে, অসমৰ ৰাইজে বিশেষকৈ হাইলাকান্দি সমষ্টিৰ যি ঐতিহ্য, হাইলাকান্দি জিলাৰ যি ঐতিহ্য, সেই ঐতিহ্য মানুহে আজিৰ জেনেৰেশ্যনৰ মানুহে পাহৰি গৈছে। মই আপোনাক সৰু এটা উদাহৰণ দিওঁ। আজিৰ দিনত হাইলাকান্দিৰ মানুহ বা বৰাক উপত্যকাৰ মানুহ যে অসমৰ লগত আছে, তাৰ মূল কাৰণটো হ'ল যে হাইলাকান্দি জিলাৰ প্ৰাক্তন বিধায়ক, আমাৰ স্বাধীনতা সংগ্ৰামী আব্দুল মতলিব মজুমদাৰ, তেওঁ বিধায়কো আছিল। তেওঁ ৰেফাৰেণ্ডামক তেওঁ কৈছিল যে আমি ভাৰতৰ লগত থাকিম। সেইকাৰণে আজিৰ দিনত হাইলাকান্দিৰ ৰাইজ, হিন্দু হওক, মুছলিম হওক, বৌদ্ধ হওক, খ্ৰীষ্টান হওক, সকলো আজিৰ দিনত ভাৰতবৰ্ষৰ লগত আছে।
আজি আব্দুল মহিম মজুমদাৰ, যাৰ আটাইতকৈ বেছি মানে পজিটিভ তেওঁৰ চিন্তাধাৰা আৰু তেওঁৰ কলমৰে গৈ আপোনালোকে আমি সকলোৱে জানো যিখন আমাৰ অসম চুক্তি হৈছিল, সেই অসম চুক্তি হোৱাৰ সময়ত তেওঁ আইন মন্ত্ৰী আছিল। গতিকে পৰৱৰ্তী সময়ত তেওঁ যাই পেলাই অসম গণ পৰিষদত 96ৰ গভৰ্ণমেণ্টত মন্ত্ৰীও আছিল। আজি শ্বহীদুল আলম চৌধুৰী, তেওঁ এনেকৈ এজন নেতা আছিল যোনে গোটেই অসমৰ জাতীয়তাবাদী যি দুইবাৰ চৰকাৰ হৈছিল, দুইখনৰ চৰকাৰত তেওঁ অসমক নেতৃত্ব দিছিল। গতিকে এই যে হাইলাকান্দি জিলাৰ যি ঐতিহ্য, এই ঐতিহ্য যিটো ম্লান কৰিলে এই বৰ্তমান 3 MLA, যদি দলে মোক আগবঢ়াই দিয়ে আৰু ৰাইজে মোক আশীৰ্বাদ দিয়ে, নিশ্চয় এই যিটো সন্মান হানি হৈছে সেইখিনি কেনেকৈ মই ঠিক কৰিব পাৰোঁ আৰু অসমৰ ৰাইজক বিশেষকৈ হাইলাকান্দি জিলাৰ বাকী যি ঐতিহ্য সেইখিনি কেনেকৈ ঘূৰাই আনিব লাগে, নিশ্চয় সেইখিনি আমি কাম কৰিম। আপোনাৰ সন্মুখত চেলেঞ্জ কি আছে এই আলগাপুৰ কাটলিচেৰা সমষ্টিটো উদ্ধাৰ কৰাৰ আগত? চাওক, চেলেঞ্জ বুলি কওঁতে আজিৰ দিনত আমি সকলোৱে জানো যে এইটো কথা লুকাই লাভ নাই, তাত প্ৰায় 2,74,000 ভোট আছে, তাৰ ভিতৰত প্ৰায় 2,15,000 মুছলিম ভোট। আৰু অসমত যিটো প্ৰৱণতা আমি আগতো দেখিছোঁ, এতিয়াও দেখিছোঁ যে কংগ্ৰেছে সদায় এটা কথা তেওঁলোকে মানে কৈ থাকে যে তেওঁলোকে সংখ্যালঘু ত্ৰাণকৰ্তা। লগতে যোৱা 10টা বছৰ 15টা বছৰ হাইলাকান্দিৰ ৰাইজ আপুনি দেখিছে যে বদৰুদ্দিন আজমলৰ UDFক তেওঁলোক আগবঢ়াই লৈ গৈছিল। গতিকে এই সংখ্যালঘু ৰাইজক বুজোৱাটো আৰু তেওঁলোকক AGP-মুখী কৰাটো, সেইটোৱে মোৰ কাৰণে বৰ্তমান প্ৰত্যাহ্বান। কিন্তু মই এইটো কাৰণে আশাবাদী যে ইতিমধ্যে হাইলাকান্দি জিলাৰ ৰাইজে, বিশেষকৈ আলগাপুৰ কাটলিচৰাৰ ৰাইজে তেওঁলোকে অনুভৱ কৰিছে যে যোৱা 15টা বছৰ যিসকল MLA হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলে, BJPক গালি পাৰিলে, গালি পাৰি পেলাই তেওঁলোক চৰকাৰত আহিলে, MLA হ'ল, MLA হোৱাৰ লগে লগে তেওঁলোকে 100 মিটাৰ যেনেকৈ ৰেচ মানুহে দৌৰে, তেওঁলোকে 100 মিটাৰ ৰেচ দৌৰি পেলাই কেনেকৈ মুখ্যমন্ত্ৰীৰ ড্ৰাইভাৰ, কেনেকৈ মুখ্যমন্ত্ৰীৰ PSO, কেনেকৈ মুখ্যমন্ত্ৰীৰ PAক লগ ধৰিব পাৰে, তাক লৈ তেওঁলোকে হাবাথুৰি খায়। আৰু এই 3জন MLA সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, জাকিৰ হুছেইন লস্কৰ, এই 3জন MLA হাইলাকান্দিৰ একো উন্নয়নমূলক কাম নকৰিলে নেকি? একোৱে নকৰিলে। আপুনি যদি তাত যায় আপুনি আচৰিত হ'ব। মই আপোনাক সৰু এটা কথা কওঁ, আজিৰ দিনত আপুনি চাব যে অসমৰ যোৱা 5টা বছৰত বিশেষকৈ মই এটা সমস্যাৰ কথা কৈ আছোঁ। অসমত যোৱা 5টা বছৰত যদি আপুনি চায়, বিশেষকৈ বান নিয়ন্ত্ৰণত যিখিনি কাম হৈছে, আপুনি লখিমপুৰতে যাওক, আপুনি ধেমাজিত যাওক, আপুনি মৰিগাঁৱত যাওক, যথেষ্ট কাম হৈছে। মোৰ প্ৰশ্নটো হ'ল যে ব্ৰহ্মপুত্ৰৰ নিচিনা এটা নদী, সেই নদীটোৰ যিটো বান, তাক যদি কণ্ট্ৰল কৰি ইৰোশ্যনটো যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়াহ'লে হাইলাকান্দি জিলাত কিয় এতিয়ালৈকে বান নিয়ন্ত্ৰণটো কৰিব পৰা নাই? কাৰণটো কি? যেতিয়া আপুনি কাৰণটো যায়, তেতিয়া আপুনি দেখিব কেৰেলাতকৈ গুটি ডাঙৰ। কাৰণ যিসকল ঠিকাদাৰ, সেই ঠিকাদাৰ সুৱে ভাৱে তেওঁলোকৰ ৰিলেটিভ, নহ'লে তেওঁলোকৰ পৰা তেওঁলোকে উচ্চ পাৰ্চেণ্টেজ লৈছে কাম দিয়া বিনিময়ত। গতিকে তাত বিভিন্ন অসুবিধা আছে। আজি আচৰিত কথা আপুনি চাব যে বাকী যিবোৰ MLA, আপুনি হাইলাকান্দি যিখিনি মানুহক সুধিলে গম পাব যে বাকী যিবোৰ MLA আমি দেখোঁ অসমত, বিশেষকৈ যোৱা 10টা বছৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকটো MLAৰ মাজত কম্পিটিশ্যন থাকে যে কোনে কি প্ৰজেক্টটো আগত লৈ যাব। কোনোবাই মেডিকেল কলেজ নিছে, কোনোবাই হস্পিটেল নিছে, কোনোবাই স্কুল এখন নিছে, কোনোবাই আপোনাৰ কি কয় ফায়াৰ ব্ৰিগেড নিছে, কোনোবাই ৰাস্তা নিছে। তেওঁলোকৰ মাজত কম্পিটিশ্যন থাকে সেইটো লৈ কোনে কি কৰিব। আৰু হাইলাকান্দি 3টা MLAৰ মাজত কম্পিটিশ্যন আছে যে কামৰ বিনয় ঠিকাদাৰৰ পৰা কোনে বেছি পাৰ্চেণ্টেজ ল'ব পাৰে। আৰু তেওঁলোক দিছপুৰ আহি বহা এটাই কাৰণ যে সেই কণ্ট্ৰেক্টাৰৰ পৰা পাৰ্চেণ্টেজটো কেনেকৈ নল'ব। কিন্তু আজিৰ দিনত আপুনি যদি চায় যে বিশেষকৈ ৰাস্তা ঘাটৰ অৱস্থা যিটো চায়, অসমৰ বাকী জিলাত যেনেকৈ উন্নয়ন হৈছে তাতকৈ বহু পিছুৱাই আছে হাইলাকান্দি জিলা। আৰু বিশেষকৈ যিটো আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যাটো তাত হৈছে বেকাৰত্ব যিটো সমস্যা, আনএমপ্লয়মেণ্ট।
আজিৰ দিনত আনএমপ্লয়মেণ্ট সমস্যাটো সমাধান কৰিবৰ কাৰণে 3জন MLA ব্যৰ্থ তেওঁলোকৰ কোনো পলিচিয়ে নাই। আজিৰ দিনত আপুনি দেখিছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ নেতৃত্বত আমাৰ সন্মানীয় স্কিল ডেভেলপমেণ্ট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত তেওঁ যেতিয়া আছিল আপুনি দেখিছে যে যথেষ্ট ইয়াতে আমি স্কিল ডেভেলপমেণ্টৰ যথেষ্ট অসমত কাম হৈছে। কিন্তু মোৰ দুখ লাগে এই কথাটোত যেতিয়া আমি লিষ্টবোৰ ওলায় যে কোনোবাই হস্পিটেলিটি হওক, কোনোবাই টুৰিজিমত হওক বা কোনোবাই বেলেগ কিবা হওক, তাত ক'তো আমি হাইলাকান্দি বা বৰাক উপত্যকাৰ ল'ৰা ছোৱালী আমি খুব কম দেখোঁ। কাৰণটো কি? তেওঁলোকে সেই চিন্তাধাৰাই তেওঁলোকৰ মাজত নাই। কিন্তু আমি শুনি আছোঁ সুজামুদ্দিন লস্কৰ আৰু বাকী দুজন বিধায়কেও অগপৰ পৰা টিকট বিচৰাৰ কাৰণে চেষ্টা কৰি আছে, বিশেষকৈ সুজামুদ্দিন লস্কৰ। তেনে পৰিস্থিতিত আপোনাৰ কিবা প্ৰব্লেম হ'ব? চাওক, টিকেটটো বিচাৰিব পাৰে। গণতন্ত্ৰত প্ৰত্যেক মানুহে টিকেট বিচৰা চবৰে অধিকাৰ আছে। কিন্তু কথাটো হ'ল আজিৰ দিনত মই উত্তৰ এইকাৰণে নিদিওঁ কাৰণ আজিৰ দিনত তেওঁলোক অগপ দলৰ সদস্যই নহয়। আৰু 2 নম্বৰ কথা, মই যিমান দূৰ জানো, আপুনি হাইলাকান্দি বিশেষকৈ আলগাপুৰ কাটলিচৰা মানুহক যদি সোধে আপুনি গম পাব যে আজিৰ দিনত আলগাপুৰ কাটলিচৰা সমষ্টিৰ ইলেকশ্যনৰ এজেণ্ডাটোৱে হ'ল 3 MLA বিৰুদ্ধে। আপুনি যেতিয়া ফিল্ডত যাব আপুনি সুধিব নালাগে, মানুহে উঠি পেলাই 3 MLAৰ কথা কওক। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰ ৰাজহুৱাভাৱে ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপুনি ভিডিঅ' পাবই, তেওঁ নিজে কৈছে যে মই উন্নয়নৰ কাৰণে ৰাস্তাৰ কাৰণে পইচা দিওঁ, কিন্তু 3টা MLA পইচাটো তেওঁলোকৰ পেটত গুচি যায়। সেইটো মই কোৱা কথা নহয়, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথা। গতিকে এই কণ্ডিশ্যনত তেওঁলোকে আহিব, তেওঁলোকে যিটো ভাবিছে AIUDF দলৰ যিটো সঘনে শুনা যায় যে পইচা বিনিময় টিকেট হয়, তাৰমানে কথাটো এনেকুৱা সেইটো যে অগপত নহয়। কথাটো এনেকুৱা যে সুজামুদ্দিন লস্কৰ বা 3জনেই বিধায়ক হৈ আছে, কাৰেণ্ট বিধায়ক, লগতে সমষ্টিটো মাইনৰিটি ডমিনেটেড সমষ্টি, 3জনেই মাইনৰিটি MLA। গতিকে এনে ক্ষেত্ৰত তেওঁলোকৰ প্ৰেফাৰেঞ্চটো বাঢ়ি যায়। চাওক, সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু বিশেষকৈ মোৰ যি দলৰ মই আজি সদস্য, অসম গণ পৰিষদ দলৰ সভাপতি আৰু ৱাৰ্কিং প্ৰেচিডেণ্টে হওক বা বাকী যিসকল নেতৃত্ব, প্ৰথম কথাটো মই যিমান দূৰ আহিব যে দলৰ প্ৰতি অনুগততা কিমান আছে, আৰু 2 নম্বৰ কথা ৰাইজৰ সেৱা কৰিবৰ কাৰণে সেই মেণ্টেলিটিটো কিমান। ইতিমধ্যে সকলোৱে জানে যে এই 3 MLAৰ অকল কামটোৱে হ'ল পাৰ্চেণ্টেজ কালেকশ্যন কৰা, বাকী তেওঁলোক ব্যৰ্থ, ইতিমধ্যে ব্যৰ্থ বুলি তেওঁলোক গম পোৱাই গৈছে। আৰু 2 নম্বৰ কথা মই ভাবোঁ আজিৰ দিনত যিটো উন্নয়নৰ যাত্ৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে, সেই যাত্ৰাত যদি আলগাপুৰ কাটলিচৰাৰ মানুহ আৰু হাইলাকান্দি জিলাৰ মানুহ যদি তেওঁলোকে এই যদি যাত্ৰাত তেওঁলোকে সহযাত্ৰী হ'ব বিচাৰিছে, তেওঁলোকেও জানে যে তেওঁলোকে চৰকাৰৰ লগত থাকিব লাগিব আৰু এই 3 বিধায়ক দি কেতিয়াও নহয়। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে তেওঁ নিজে কৈছে বাৰে বাৰে হাইলাকান্দি আলগাপুৰ কাটলিচৰা সমষ্টিৰ ভোটাৰ ৰাইজৰ হয় মাইণ্ডছেটটো কেনেকৈ চেঞ্জ কৰিব যে AGPক ভোট দিব আকৌ? চাওক, আলগাপুৰ কাটলিচৰা সমষ্টিৰ মানে ৰাইজ আজিৰ দিনৰ পৰা না, আগৰ পৰা তেওঁলোকে AGPৰ লগত এটা মাইণ্ডছেট আছেই। মই ইতিমধ্যে আপোনাক কথাটো কৈছোঁলে যে অসমৰ জাতীয়তাবাদী যিটো চিন্তাধাৰা তাৰ লগত হাইলাকান্দিৰ মানুহ আগৰ পৰা জড়িত। ৰেফাৰেণ্ডামৰ পৰাই হাইলাকান্দিৰ মানুহ অসম আৰু অসমীয়াৰ লগত যি চেণ্টিমেণ্ট সেইটোৰ লগত তেওঁ জড়িত। ইতিমধ্যে আপুনি দেখিছে শহীদুল আলম চৌধুৰী যথেষ্টবাৰ তেওঁ তাৰ পৰা নিৰ্বাচন খেলিছে, তেওঁ জিকিছে, তেওঁ মন্ত্ৰী হৈছে, তেওঁ অসমৰ নেতৃত্ব দিছে। গতিকে হাইলাকান্দি জিলাৰ বিশেষকৈ আলগাপুৰ কাটলিচৰাৰ বহু ৰাইজ বহুবাৰ তেওঁলোকে ইতিমধ্যে AGPক ভোট দিছে, কিন্তু বিভিন্ন কাৰণত হয়তো দলীয় কিছুমান কাৰণ থাকিব পাৰে, আমাৰ ফালৰ পৰাও কিছু ভুল থাকিব পাৰে, সেইকাৰণে ৰাইজ মাজতে অকণমান আঁতৰি আহিছিল। কিন্তু ইতিমধ্যে ৰাইজে দেখিছে, গম পাইছে যে অসমৰ যি উন্নয়নৰ যাত্ৰা, সেই উন্নয়নৰ যাত্ৰাৰ লগত যদি আমি সহযাত্ৰী হ'ব লাগিব, সেই ৰাইজ ইতিমধ্যে তেওঁলোকে মেণ্টেলিটি বনাইছে। আপুনি যদি ৰাইজ বিকাশৰ লগত থাকিব, বিকাশৰ লগত থাকিব, উন্নয়নৰ লগত থাকিব। আৰু 2 নম্বৰ কথাটো হ'ল যে তাত যদি আপুনি বেলেগ দলৰো আজি যদি MLA বনায়, সেই MLAজন আহি পেলাই প্ৰথম আহি মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁ যাবই লাগিব, তেওঁ ক'ব যে মই উন্নয়নৰ স্বাৰ্থত আহিছোঁ। তেতিয়াহ'লে মানে বেকডৰে আহাতকৈ খোলাখুলিকৈ মই কথাটো কৈছোঁ আজি যে ৰাইজে ইমান দিন ভোট দিছে UDFক,
সেই UDFৰ MLAখিনি ইলেকশ্যনৰ তেওঁলোকৰ এজেণ্ডাটোৱে হ'ল BJP আৰু হিমন্ত বিশ্বক গালি পাৰা, কিন্তু ইলেকশ্যনক জিকি আহিয়ে তেওঁলোকে হিমন্ত বিশ্ব, পীয়ুষ হাজৰিকা, জয়ন্ত মল্লৱ বৰুৱা আৰু বাকী মন্ত্ৰীৰ দুৱাৰে দুৱাৰে তেওঁলোকে ঘূৰিব লগা হৈ যায়। গতিকে ইনডাইৰেক্টলি ৰাইজৰ কাম কৰাতকৈ যদি আজি BJP দল আৰু অগপ দলৰ বিধায়ক থাকে, তেতিয়াহ'লে নিশ্চয় সেই সমষ্টিত বেছি কাম হ'ব, ৰাইজৰ সেৱা আমি বেছিকৈ কৰিব পাৰিম। আৰু সেই কথাটো ৰাইজে ইতিমধ্যে গম পাইছে, আৰু সেইকাৰণে ইতিমধ্যে আলগাপুৰ কাটলিচৰা ৰাইজে তেওঁলোক মেণ্টেলি প্ৰিপেয়াৰ হৈছে যে এইবাৰ অসমৰ যি উন্নয়নৰ যাত্ৰা নতুনকৈ আৰম্ভ হ'ব 2026-ত, তাত তেওঁলোক সহযাত্ৰী হ'বৰ কাৰণে অগপ দলক তেওঁলোকে ভোট দিব। আপুনি অগপ দলৰ এতিয়া সাংগঠনিক সম্পাদক, আপুনি 2007 চনৰ পৰা NSY কৰিছে, তাৰপিছত যুৱ কংগ্ৰেছৰ সভাপতি হৈছে, তাৰপিছত আপুনি কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদো পাইছে, কেইবাখনো ৰাজ্যত আপুনি ইনচাৰ্জৰো দায়িত্ব পাইছিলে। তো আপুনি হঠাৎ কিয় কংগ্ৰেছ এৰিলে? চাওক, হঠাৎ কিয় কংগ্ৰেছ এৰিলে মানে কথাটো আপুনি যিহেতু সুধিছে, উত্তৰ দিয়াটো মোৰ কাৰণে ভাল। মই ভাবোঁ যে মই হঠাৎ এইটো এৰাৰ নাই, এৰাৰ বহুত কাৰণ আছে। প্ৰথম কাৰণটো হওক, চাওক 2006 চনত 7 চনত মই যেতিয়া ডিফু গভৰ্ণমেণ্ট কলেজৰ মই ছাত্ৰ, তেতিয়া মই NSY কলেজ গোটৰ মই উপসভাপতি আছিলোঁ। তাৰ পৰা পৰ্যায়ক্ৰমে আহি পেলাই মই যেতিয়া কটন কলেজত মই এডমিশ্যন ল'লোঁ, লৈ পেলাই যেতিয়া মাষ্টাৰ ডিগ্ৰীত মই এডমিশ্যন ল'লোঁ, তাৰপিছত মই ৰাজ্যিক সমিতিৰ মই সম্পাদক হ'লোঁ। পৰ্যায়ক্ৰমে সাংগঠনিক নিৰ্বাচন খেলি পেলাই মই NSYৰ নেশ্যনেল ছেক্ৰেটাৰী হৈ হ'লোঁ, বহু ৰাজ্যৰ ইনচাৰ্জে হ'লোঁ, উত্তৰ পূৰ্বৰ প্ৰত্যেকটো ৰাজ্যৰ মই ইনচাৰ্জ আছিলোঁ, দিল্লী বিশ্ববিদ্যালয় ইলেকশ্যনতো আমি কাম কৰিলোঁ। কিন্তু কথাটো হ'ল, চাওক, মধ্যবিত্ত শ্ৰেণীৰ এজন যুৱকৰ আটাইতকৈ ডাঙৰ শক্তিটো হ'ল সপোন। সপোনে আমাক জীয়াই ৰাখে আৰু আমি সপোনৰ পিছফালে দৌৰি থাকোঁ, সেইটোৱে আমাৰ শক্তি। আজি এটা সপোন লৈ পেলাই মই মোৰ ঘৰৰ পৰা আহি গুৱাহাটী পালোঁ, NSY কৰিলোঁ, যুৱ কংগ্ৰেছ কৰিলোঁ, ইলেকশ্যন খেলিলোঁ, খেলি পেলাই যুৱ কংগ্ৰেছৰ সভাপতি হ'লোঁ। তাৰপিছত যেতিয়া 2021 আহিল, যেতিয়া মই দলক চব দিলোঁ, দলৰ পৰা মই যেতিয়া পাব লগা হ'ল, তেতিয়া অসম কংগ্ৰেছৰ নেতাই মোৰ পকেটৰ ফালে চালে যে তোমাৰ পইচা আছে নাই। যেতিয়া গম পালে যে মোৰ টকা পইচা বাকী যিবোৰ কেণ্ডিডেট সেই সমান মোৰ ওচৰত নাই, তেওঁলোকে ক'লে নাই, তুমি ইলেকশ্যন খেলিব নালাগে। কাৰণ বেলেগ দেখালে, কিন্তু মূল কাৰণটো হ'ল সেই কথাটো। আৰু 2 নম্বৰ আটাইতকৈ দুখ লগা কথা, তাত 2-এটা কথা আছে। আজি আপুনি সুধিছে সেইকাৰণে মই কৈছোঁ, মই আগতে কোৱা নাছিলোঁ, কাৰণ মই কংগ্ৰেছ দলত আছিলোঁ। সেইকাৰণে মানুহে কয় যে কংগ্ৰেছ দল মাইনৰিটি, মাইনৰিটি, সাধাৰণতে প্ৰত্যেকটো ডিবেটত, প্ৰত্যেকটো আলোচনাত সেইটোৱে ডিবেট হয় যে কংগ্ৰেছ মাইনৰিটি। এটা আছিলে এই কথা যে আলিকুলি থাকলৈকে কংগ্ৰেছ থাকিব। হয়, আজি মই আপোনাক এটা কথা কওঁ অতি দুখৰে, যে মই যেতিয়া NSY নেশ্যনেল ছেক্ৰেটাৰী আছিলোঁ, তাৰপিছত মোৰ এটা সপোন আছিল যে মই বিধায়ক হ'ম। সেইকাৰণে মই যুৱ কংগ্ৰেছৰ সভাপতিটো মই ইলেকশ্যন খেলিলোঁ। যুৱ কংগ্ৰেছৰ সভাপতি ইলেকশ্যন খেলিবলৈ মই যেতিয়া ওলোৱাৰ পিছত যেতিয়া প্ৰচেছ আৰম্ভ হ'ল, তেতিয়া তেওঁলোকে এটা নিয়ম দিলে যে NSYৰ ৰাজ্যিক কোনোবা সভাপতি থাকিলে বা ৰাষ্ট্ৰীয় পৰ্যায়ত যদি কোনোবাই কাম কৰিছে, তেওঁলোকে ইণ্টাৰভিউ নিদিলেও তেওঁলোকে যুৱ কংগ্ৰেছৰ সভাপতিৰ কাৰণে এলিজিবল। সেই নিয়মটো থকা স্বত্তেও য'ত মই ইণ্টাৰভিউ নিদিলেও হয়, মই ইণ্টাৰভিউ দিলোঁ। দিল্লীত মই দিলোঁ। দিয়াৰ পিছত প্ৰায় মই একজেক্টলি পাহৰি গৈছোঁ, 4-5 দিন পিছত বা এসপ্তাহ পিছত যেতিয়া লিষ্টটো ওলাইছে, প্ৰায় ৰাতি 12টা, 12:30, মোৰ এতিয়াও মনত আছে। সেই লিষ্টটো যেতিয়া ওলাইছে, দেখা গৈছে যে সেই লিষ্টটোত মোৰ নামটো নাই। তেতিয়া মই দিল্লীত আছিলোঁ। যেতিয়া লিষ্টটো মোৰ নামটো নাই, সেই সময়ত সেই মধ্যবিত্ত শ্ৰেণীৰ এটা ল'ৰাৰ সপোন যেতিয়া ভাঙে, সেই বেদনাটো সেই ল'ৰাটোৱে বুজি পায়। যেতিয়া মোৰ ৰাতি 12:30 মোৰ সপোন ছাৰখাৰ হৈ গ'ল, যেতিয়া মোৰ নামটোৱে নাই, তেতিয়া মই 3 দিন মই দিল্লীত থাকি, 3 দিন নহয়, প্ৰায় 4-5 দিন মই দিল্লীত থাকি AICCৰ পৰা আৰম্ভ কৰি, ৰাহুল গান্ধী অফিচৰ পৰা আৰম্ভ কৰি, আহমেদ পেটেলৰ ঘৰৰ পৰা আৰম্ভ কৰি, ডাঙৰ ডাঙৰ নেতাৰ ঘৰত মই যেতিয়া 3 দিন 4 দিন ঘূৰিলোঁ, মই ক'তো উত্তৰ নাপালোঁ। লাষ্টত এদিন প্ৰাক্তন যিজন আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বুলি, তেওঁক মই ব্যক্তিগতভাৱে যেতিয়া এবাৰ সুধিলোঁ যে কাৰণটো, তেওঁ তেতিয়া উপসভাপতি,
তেতিয়া তেওঁ মোক উত্তৰটো দিলে যে তুমি কাকো নক'বা, তোমাৰ ওপৰত কমপ্লেইন আহিছে, তুমি ইলিগেল মাইগ্ৰেণ্ট। ইলিগেল মাইগ্ৰেণ্ট। মোৰ নাগৰিকত্বৰ ওপৰত তেওঁলোকে প্ৰশ্ন তুলিছে। অসম কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই সেই সময়ত মোৰ এগেইনষ্টত কমপ্লেইন দিলে দিল্লীত, মই পিছত গম পালোঁ। একমাত্ৰ কাৰণটো কি, তেওঁলোকে দেখিছে যে মই ইলেকশ্যন খেলিলে, নিৰ্বাচন খেলিলে হয়তো মই সভাপতি হৈ যাম। এই যিটো কংগ্ৰেছ, যিটো সঘনে কোৱা হয়, যিটো তেওঁলোকে দেখায় যে আমি সংখ্যালঘুৰ আমিয়ে একমাত্ৰ ত্ৰাণকৰ্তা, এই কংগ্ৰেছৰ, অসম কংগ্ৰেছৰ নেতাই অন ৰেকৰ্ড মই কৈ আছোঁ, মই কমৰুল ইছলাম চৌধুৰী যেতিয়া যুৱ কংগ্ৰেছ ইলেকশ্যন খেলিবলৈ গৈছিলোঁ, মোৰ এগেইনষ্টত দিল্লীত তেওঁলোকে কমপ্লেইন দিলে, মোৰ নাগৰিকত্বৰ ওপৰত তেওঁলোকে প্ৰশ্ন তুলিলে, আৰু মই প্ৰায় 4-5 দিন মই দিল্লীত দুৱাৰে দুৱাৰে ঘূৰি যেতিয়া গম পালোঁ এই কথাটো, তাৰপিছত মই হতাগ্ৰস্ত হৈ পেলাই, সেই সময়ত মোৰ এতিয়াও মনত আছে, মই আহমেদ পেটেল ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিলোঁ, তেওঁ মোক যথেষ্ট সহায় কৰিলে। আৰু 2 নম্বৰ আটাইতকৈ মোক বেছি সহায় কৰিছে যিজন ব্যক্তি এতিয়াও অসমৰ ৰাজনীতিত আছে, অসমৰ ভাৰতবৰ্ষৰ ৰাজনীতিত, লাগিলে আপোনালোকে সুধি ল'ব অন ৰেকৰ্ড, সুস্মিতা দেৱ ডাঙৰীয়ানী। তেওঁ তেতিয়া সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি আছিল। তেওঁ মোক, মই যেতিয়া ৰাতি 12টাত ফোন কৰিলোঁ, 12:30, তেওঁ মোক কৈছে যে মই তোমাক ইলেকশ্যনত সহায় কৰোঁ নকৰোঁ সেইটো পিছৰ কথা, কিন্তু মোৰ সংসদীয় অঞ্চলৰ এটা যুৱকক এনে এটা বদনাম আনিছে, সেইটো ময়ো আঘাত পাইছোঁ। আৰু তেওঁৰ ডাইৰেক্ট ইণ্টাৰফেৰেঞ্চত যাই পেলাই আকৌ লিষ্টটো ভেৰিফাই হ'ল, তাত মোৰ নামটো আহিল, মই পিছৰ পৰ্যায়ে যাই পেলাই মই ইলেকশ্যনো খেলিলোঁ, মই সভাপতি হ'লোঁ। সেই কথাটো মই আগতে ইমান দিন কোৱা নাছিলোঁ। আপুনি কংগ্ৰেছকো কমিউনেল দল বুলি ক'ব বিচাৰে নেকি? 100% মই কৈ আছোঁ। বিজেপিৰ এজেণ্ডা যিটো আছে সেইটোতো সন্মুখতে, তেওঁলোকে যিটো কমিউনিটিৰ কথা কয়, যিটো তেওঁলোকে সন্মুখত কৈ আছে, কাম কৰি আছে, কিন্তু কংগ্ৰেছে পিছফালে মাৰে। কংগ্ৰেছৰ মুছলমান নেতা নালাগে, কংগ্ৰেছৰ মুছলমান কৰ্মী লাগে, মুছলমান কেডাৰ লাগে, মিটিঙত মুছলমানৰ ভিৰ লাগে, আৰু টিকেটৰ বিনিময়ত মুছলমানৰ পৰা টকা পইচা লাগে। মুছলিমটো কংগ্ৰেছৰ কাৰণে কেৱল ভোট বেংক, অকল ভোট বেংক। আজি আপুনি কৈছে কি কৰিছে কংগ্ৰেছৰ কাৰণে, আপুনি কিয় এৰিলে? আজি মই আপোনাক কওঁ, আপুনি কি কৰিছে কংগ্ৰেছৰ কাৰণে? আপুনি 2007 পৰা 2022লৈকে আছে দলটোত। দলটোৱে আপোনাক NSUৰ ছেক্ৰেটাৰীৰ পৰা, যুৱ কংগ্ৰেছৰ সভাপতিৰ পৰা, সাধাৰণ সম্পাদক পদৰ পৰা, কেইবাখনো ৰাজ্যৰ ইনচাৰ্জৰ পৰা যথেষ্টখিনি দিছে আপোনাৰ দৰে এজন যুৱ নেতাক। আপুনি কি দিছে কংগ্ৰেছক? চাওক, আপুনি সুধিছে সেইকাৰণে মই কথাটো কৈছোঁ। আজি মই আনা নাই, মই আপোনাক দেখালোঁ হয়। মই কলেজত থাকোঁতে সেই কলেজৰ ইলেকশ্যনত, নিৰ্বাচনত, কংগ্ৰেছৰ কাৰণে নিৰ্বাচন খেলাৰ কাৰণে মোক সেই সময়ত কাৰ্বি আংলং জিলাক মোক কিডনেপ কৰি লৈ গৈছিল। তাৰ পৰা মোৰ আৰম্ভ। কেতিয়াবা সময় থাকিলে মই আপোনাক দেখাম। তাৰপিছত আপুনি যিটো সুধিছে কি কৰিছে, 2007, আপুনি কি দিছে কংগ্ৰেছক? 2007 পৰা 2022 মই ৰিজাইন কৰিছোঁ। 2022 প্ৰায় আপোনাৰ 15টা বছৰ এজন মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা, যাৰ বয়স 21 বছৰ, তাৰ পৰা আৰম্ভ কৰি 22ত মোৰ বয়স আছিল প্ৰায় 36 বছৰ। 21 বছৰৰ পৰা 36 বছৰ এজন যুৱকৰ তাৰ জীৱনটোৰ ভিতৰত আটাইতকৈ প্ৰডাক্টিভ ইয়াৰ সেইকেইটাই। সেই বয়সটো, সেই মোৰ যিটো আটাইতকৈ জীৱনত কাম কৰা সময়টো, মোৰ যিটো যৌৱনৰ সময়টো, সেই সময়টো মই কংগ্ৰেছক দিছোঁ। আজি মই আপোনাক এটা কথা কওঁ, আজি আপুনি সুধিছে সেইকাৰণে মই কৈ আছোঁ। 2014 ডিচেম্বৰ মাহত যেতিয়া মোৰ মাতৃৰ গাত জুই লাগিলে, মই আছিলোঁ হিমাচল প্ৰদেশ NSUৰ এখন মিটিঙত। মোৰ ঘৰৰ পৰা ফোন আহিলে যে মাৰ গাত জুই লাগিছে। মোৰ ভণ্টি আৰু মোৰ দেউতাই লৈ আহিলে গুৱাহাটীত। মই ততাতৈয়াকৈ হিমাচল প্ৰদেশৰ পৰা গুৱাহাটীৰ পৰা আহি পালোঁ। আহি প্ৰায় 7 দিন মোৰ মা আছিল নেমকেয়াৰ হস্পিটেলত। 7 নম্বৰ দিনত তেওঁ ঢুকাই থাকিল। যোনদিনা তেওঁ ঢুকাইছে, ঢুকোৱাৰ আধা ঘণ্টাৰ ভিতৰত মোৰ ওচৰত ফোন আহিল দিল্লীৰ পৰা যে আপোনাক NSUৰ অল ইণ্ডিয়া ছেক্ৰেটাৰী এপইণ্টমেণ্ট দিয়া হ'ল। সেই ঢুকুৱা দিনৰ পৰা 40 দিন আমাৰ মুছলমান মানুহৰ নিয়ম হ'ল যে আমি ঘৰৰ পৰা ওলাব নালাগে। সেইটো আপুনি যাকে সোধে আপুনি গম পাব। কিন্তু মই ডেড বডিটো লৈ যাই তাত বাকী কামখিনি কৰি মই 10 দিনো থকা নাই।
এসপ্তাহৰ ভিতৰত মই দিল্লীত গৈছোঁ সংগঠনৰ কাম কৰিবৰ কাৰণে। মোৰ পৰিয়ালৰ কথা মই চিন্তা কৰা নাই। তাৰ পিছতো মই সংগঠন কৰিছোঁ। এই 15টা বছৰত চাগে বছৰত মই 15 দিনো মই ঘৰত থকা নাই। সংগঠনৰ কামত আমি গুৱাহাটী, দিল্লী, শিলচৰ ঘূৰি, আপুনি যাকে সোধে আপুনি গম পাব। তাৰপিছত মই যেতিয়া যুৱ কংগ্ৰেছৰ সভাপতি হ'লোঁ, সেই সময়লৈকে, আজি আপুনি সুধিছে সেইকাৰণে কথাটো কৈছোঁ, মোৰ দেউতাৰ গা বেয়া। তেওঁ মোক বাৰে বাৰে ক'লে যে মই আৰু ঘৰ চম্ভালি পৰা নাই, তুমি আহা, তুমি আহা। কিন্তু এই অলপ আগত যিটো আমি কথাটো ক'লোঁ যে মধ্যবৰ্তী শ্ৰেণীৰ আমাৰ এটা আমাৰ সম্পদটো হ'ল সপোন। সেই সপোনে আমাক জীয়াই ৰাখে। সেই সপোনৰ পিছফালে আমি দৌৰি থাকিলোঁ। মই ক'লোঁ যে কেইদিনমান ৰখক, সপোনটো পূৰ্ণ হওক। 2019ত মোৰ দেউতাৰ লগত যোৰহাটত মই কিবা এটা কামত গৈছিলোঁ। আহি থাকোঁতে ট্ৰেইনত এই দুখন হাতত মোৰ দেউতা ঢুকাই থাকিল। মই তেতিয়া যুৱ কংগ্ৰেছৰ সভাপতি। মোৰ দেউতাৰ মৃত্যু দেখিছোঁ এই দুখন হাতত। তেওঁ নিজে মোৰ ট্ৰেইনৰ ভিতৰত জাৰ্ণি কৰাৰ সময়ত হাৰ্ট এটেক হৈ সেই সময়ত ঢুকাই থাকিল। এই দুখন হাতত লৈ পেলাই মই তেওঁক কবৰ দিছোঁ। দিয়াৰ পিছত তেতিয়া মই সভাপতি। আকৌ একেই, মই এসপ্তাহও থকা নাই, মই সংগঠনৰ কামত মই ওলাই আহিলোঁ। কিন্তু যেতিয়া মই পাবলৈ থাকিল, এই গোটেই কথাখিনি বাদ দি, আপুনি ভাবক এটা যুৱকে 15টা বছৰ দিছে, সংগঠন কামত ইমানে ব্যস্ত থাকিল যে নিজৰ দেউতাকো ইমান সময়, মোৰ দেউতাৰ যেতিয়া গা বেয়া হ'ল, মই যে বাহিৰত লৈ যাব লাগে সেইখিনি মই সময় দিব পৰা নাই। মোৰ ভণ্টীয়ে লৈ পেলাই চেন্নাই গৈ পালে, মই দিল্লীৰ পৰা বাহিৰ যাই চেন্নাই পালোঁ। ইমানখিনি কৰাৰ পিছত আকৌ আহিল কা আন্দোলন। কা আন্দোলনতো দলীয় যিটো নীতি, সেই নীতিমতে আমি বিৰোধ কৰিলোঁ। কৰাৰ পিছত মই প্ৰায় 25 দিন না 26 দিন মই এৰেষ্ট হৈছোঁ। মই জেলতো আছিলোঁ। মোক চাবলৈ সেইটো সময়ত মুখ্যমন্ত্ৰীও গৈছিল তেতিয়া, বাকী কংগ্ৰেছৰ নেতাখিনিও গৈছিল। কিন্তু যেতিয়া জেলৰ পৰা ওলাই আহিলোঁ, যেতিয়া মই পাবলৈ সময় থাকিল, তেতিয়া অসম কংগ্ৰেছৰ নেতাই ক'লে যে তোমাৰ পকেটত টকা কিমান আছে। টকা নাথাকিলে কংগ্ৰেছত টিকট নাপায় নেকি? মুখ্যমন্ত্ৰীয়ে যিটো এলিগেশ্যন উত্থাপন কৰিছে শেহতীয়াকৈ, যে কোটি কোটি টকাৰ বিনিময়ত মাইনৰিটি সমষ্টিৰ টিকট বিক্ৰী হৈছে। পাব। কোনে পাব? যাৰ দেউতাক MLA, যাৰ ককাক MLA আছিল, যাৰ মাতৃ MLA আছিল, যাৰ হয়তো আইতা MLA আছিল, যাৰ হয়তো ককায়েক আছিল, কাৰোবাৰ মমায়েক আছিল, যেনে ঢেৰ। আজি মই আপোনাক এখন ফটো দেখাওঁ। এইখন চাওক, গৌৰৱ গগৈ, তেওঁ ছেকেণ্ড জেনেৰেশ্যন লিডাৰ। এওঁ চাওক দেৱব্ৰত শইকীয়া, এওঁ ছেকেণ্ড জেনেৰেশ্যন লিডাৰ। এওঁ চাওক ৰকিবুল হুছেইন, এওঁ ছেকেণ্ড জেনেৰেশ্যন লিডাৰ। এওঁ থাৰ্ড জেনেৰেশ্যন লিডাৰ। এইটোৱে কংগ্ৰেছ। নেপায় সেইটো কথা নহয়, পাব। আপুনি ক'ব কি বিচাৰিছে? এই যিটো ব্লু ব্লাড চিণ্ডিকেট, কংগ্ৰেছৰ যিটো ব্লু ব্লাড চিণ্ডিকেট, এই ব্লু ব্লাড চিণ্ডিকেটে কংগ্ৰেছৰ বিশেষকৈ মই চেলেঞ্জ জনাই কৈছোঁ, সংখ্যালঘু যিসকল কংগ্ৰেছী আছে তেওঁলোকক কেতিয়াও আগবঢ়াই নিদিয়ে। আপুনি যদি সংখ্যালঘু, আপুনি সংগঠন কৰিব পাৰিব, আপুনি দলৰ মিটিঙত আহিব পাৰিব। আজি আপুনি চাব, কংগ্ৰেছত যথেষ্ট সংখ্যালঘু নেতা দেখা যায়, মেলে মিটিঙে চবে কয় যে কংগ্ৰেছটো সংখ্যালঘু। কিন্তু যেতিয়া টিকেট দিবলৈ সময় আহে, আপোনাক মই সাধাৰণ আৰু এটা এক্সাম্পল দিছোঁ। যোৱা যিটো নিৰ্বাচন হ'ল, এটা সমষ্টিৰ মই কথা কৈছোঁ, লাহৰীঘাট। তাত এজন টিকেটৰ দাবীদাৰ আছিল, ইমদাদ হুছেইন। আমি সকলোৱে চিনি পাওঁ। যেতিয়া মই কলেজত পঢ়িবলৈ আহিলোঁ গুৱাহাটীত, সেই সময়ত আমি তেওঁক দেখিছোঁ। NSUই নেতৃত্ব দিছে, বি বৰুৱা উপসভাপতি, NSUই, প্ৰদেশ কংগ্ৰেছ চব কৰিলে। কিন্তু যেতিয়া টিকেট দিয়াৰ সময় আহিল, কোনে টিকেট পালে? আসিফ নজৰ। না অসমৰ ৰাইজে চিনি পায়, না সমষ্টিৰ ৰাইজে চিনি পায়। তেওঁৰ আইডেণ্টিটি কি? তেওঁ নজৰুল ইছলামৰ পুতেক, তেওঁৰ ওচৰত পইচা আছে।
সেই ইমদাদ হুছেইন তেওঁ ছাত্ৰ ৰাজনীতিও কৰিলে। তেওঁ আপোনাৰ যেতিয়া বিসম্বাদ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ ফাইট কৰিলে, চব কৰিলে, কিন্তু লাষ্টত কি হ'ল, টিকেট নহ'ল। কাৰণটো কি? তেওঁৰ ওচৰত পইচা নাই। মানে ব্লু ব্লাড আজি আৰু মই কৈ আছোঁ আপোনাক, ছালমান খান, মই এটাকৈ আপোনাক নাম কৈ আছোঁ, আপুনি সুধিব। 2016 পৰা দেখি আছোঁ, 16ত টিকেট বিচাৰিছে, 19ত টিকেট বিচাৰিছে, 24ত টিকেট বিচাৰিছে, 21ত টিকেট বিচাৰিছে, নেপায় টিকেট। কোনে টিকেট পায়? আমচুৰ পৰা আনি পেলাই কাৰোবাক তেওঁ টিকেট দিছে। মানে সংখ্যা, আপুনি মানে এটা পেথেটিক কণ্ডিশ্যন। মই আপোনাক আৰু এটা ঘটনা কওঁ, যদিও ক'ব নালাগে। এটা ল'ৰা, সি যুৱ কংগ্ৰেছ কৰিছিল। সেই ল'ৰাটো প্ৰায় 10টা বছৰৰ পৰা, ইভেন মই যেতিয়া সভাপতি আছিলোঁ, মোক সি বিভিন্ন কাৰ্যসূচীত কেতিয়াবা টকা 10,000, কেতিয়াবা 20,000, 50,000, 1 লাখ টকালৈকে দিছে। চবকে সি সহায় কৰিছে। সি নিজে সংগঠনত যথেষ্ট পইচা খৰচ কৰিছে। আজি প্ৰায় 1-1.5 বছৰ আগৰ তাৰ দেউতাক খুব এটা কঠিন বেমাৰ হ'ল, মই আৰু নাম নকওঁ। হোৱাৰ সময়ত সেই ল'ৰাটোৱে মোক মেছেজ দিছে যে দাদা, টকা 3,000 হ'ব নেকি? মোৰ গোটেই ৰাতি সেইদিনা টোপনি অহা নাই। যিটো ল'ৰাই সংগঠনৰ কাৰণে 50,000, 1 লাখ টকা খৰচ কৰিব পাৰিছে, সেই ল'ৰাই তাৰ দেউতাৰ খুবেই বেয়া বেমাৰ, মই নাম নকওঁ, সেই সময়ত সি টকা 3,000 মোক বিচাৰিব লগা হৈ গৈছে। কিয় হৈছে? তেনেকৈ ঢেৰ ল'ৰা আছে আপুনি যদি অসমত চায়। আজি অসমৰ ৰাজনীতিত যিকেইটা ল'ৰা, আপুনি যোৱা 10টা বছৰ আপুনি যদি প্ৰদেশ কংগ্ৰেছৰ খবৰ লয়, যিকেইটা ল'ৰাই কংগ্ৰেছটো ধৰি ৰাখিছে, ইমদাদ হুছেইন, সঞ্জু বৰুৱা, জুলু চেতিয়া, ছালমান খান, ঢেৰ ল'ৰা আছে, মই চবৰ নাম মোৰ মনত নাই, কিন্তু সেই মানুহখিনি টিকেট নাপায়। আজি প্ৰাক্তন NSUৰ সভাপতি মৃণাল হাজৰিকা, তেওঁলোকে নাপায়। তেওঁলোকৰ চব ক্ৰাইটেৰিয়া ফুলফিল, কিন্তু এই যিটো দেখাইছোঁ যে ব্লু ব্লাড, এই ব্লু ব্লাডটো তেওঁলোকৰ নাই। তানজিল হুছেইন হাৰিছিলে উপ নিৰ্বাচনত। চাওক, মই আপোনাক ক'লোঁ নহয়, তেওঁ হাৰক জিকক সেইটো ক্ৰাইটেৰিয়া নাই। ক্ৰাইটেৰিয়া তেওঁৰ DNA-ত ব্লু ব্লাড আছে নে নাই? DNA-ত ব্লু ব্লাড আছে মানে ইউ আৰ এলিজিবল এজ পাৰ আছাম কংগ্ৰেছ। গতিকে মই যেতিয়া এই বস্তুটো দেখিলোঁ, আৰু এটা কথা, 2022ত মই যেতিয়া এৰিলোঁ, তেতিয়াই মই গম পালোঁ যে এই পাৰ্টিটো আৰু অসমত ছাৰ্ভাইভ কৰিব নোৱাৰে। কাৰণটো হ'ল, আপুনি যেতিয়া কৰ্মীৰ, কাৰণ চাওক, কংগ্ৰেছটো আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, কংগ্ৰেছটো এটা ফেমিলিৰ নিচিনা আছিল, যিটো সঁচা কথা। আৰু যিটো মধ্যবিত্ত শ্ৰেণীৰ যিটো সপোন চোৱা যিখিনি আমাৰ নিচিনা যিখিনি ল'ৰা আছিল, সেই ল'ৰাখিনিক সেই সময়ত কংগ্ৰেছত, এতিয়া মই ক'বলৈ বাধ্য হৈছোঁ, হিমন্ত বিশ্ব শৰ্মা আছিল বুলিহে বহু ডেকা ল'ৰাই সেইটো সময়ত টিকেট পাইছিল। আজি অসমৰ মানুহে কিয় মুখ্যমন্ত্ৰীৰ লগত আছে? কাৰণ তেওঁ সেই মধ্যবিত্ত শ্ৰেণীৰ যুৱক যুৱতীসকল সপোনক সন্মান কৰে। আৰু আজিৰ যিসকল কংগ্ৰেছৰ নেতা, তেওঁলোকৰ কাৰণে মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে সপোন চোৱাটো পাপ। তেওঁলোকৰ মেণ্টেলিটি হ'ল তেওঁলোক ৰজাৰ পুতেক। ৰজা আৰু ৰজাৰ পুতেকৰ ওচৰত আপুনি যিমান দিন আপুনি অৰ্ডাৰলি হিচাপে থাকিব, যিমান দিন আপুনি য়েছ ছাৰ বুলি ক'ব, তেতিয়ালৈকে আপুনি ঠিক আছে। যোনদিনা আপুনি এটা স্বতন্ত্ৰ চিন্তাধাৰা আপোনাৰ থাকিব আৰু আপুনি নিজস্ব আপোনাৰ এটা ৰাজনীতি আপুনি কৰিবলৈ আৰম্ভ কৰিব, সেইদিনাই তেওঁলোকৰ চকুৰ কেনা হৈ পৰিব। গৌৰৱ গগৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংসদত আমি দেখিছোঁ যথেষ্ট বলিষ্ঠভাৱে তেওঁ কথা কয়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ সন্মানো অৰ্জন কৰিব সক্ষম হৈছে। যোৰহাট লোকসভা নিৰ্বাচনত তেওঁ চমকপ্ৰদ বিজয়ো সাব্যস্ত কৰিছে। আপুনি কি ভাবে, এই অহা নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ কিমান সফল হ'ব, বা গৌৰৱ গগৈয়ে নেতৃত্ব দিব পাৰিবনে? চাওক, এই কথা কোৱাৰ আগত মই এটা ইনচিডেণ্ট মোৰ এটা মনত পৰিছে। আপুনি কংগ্ৰেছ কিয় এৰিছে কৈছে কথাটো, মোৰ এতিয়াও মনত আছে। 2015 বা 16 চনত, তেতিয়া মই NSUৰ অল ইণ্ডিয়া ছেক্ৰেটাৰী, ত্ৰিপুৰা ইনচাৰ্জ, আৰু তেতিয়া ভূপেন বৰা ডাঙৰীয়া, প্ৰাক্তন যুৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেওঁ AICC ছেক্ৰেটাৰী আছিল, ত্ৰিপুৰা ইনচাৰ্জ।
ৰাতি 9টা 10টাত ভাত খাই ডিনাৰ কৰি আমি কথা পাতি আছিলোঁ, আড্ডা মাৰি আছিলোঁ। তেতিয়া ভূপেন বৰাই এটা কথা মোক কৈছিল, সেই কথাটো মোৰ এতিয়াও মনত আছে, গেষ্ট হাউচত বহি পেলাই, যে কামৰুল, তুমি মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান, আমি যিমানে কৰোঁ, আজি 10 বছৰৰ পিছত চাবা কংগ্ৰেছে সেই গৌৰৱ গগৈকে নেতৃত্বটো দিব, কাৰণ আমাৰ মাজত সেই আমি ছেকেণ্ড জেনেৰেশ্যন লিডাৰ নহয়, আমাৰ মাজত সেই ব্লু ব্লাডটো নাই। গতিকে আপুনি গৌৰৱ গগৈ কথাটো কৈছে, ঠিক আছে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ নেতৃত্ব দিছে, কথা পাতিছে, কিন্তু আপুনি মিনিমাম এটা কথা চাবচোন, এই কেইদিনমান আগত যিটো তেওঁ এলিভেটেড কৰিডৰ, আমি সাধাৰণ মানুহ যোনে গাড়ীত যায়, বাছতে হওক, প্ৰাইভেট গাড়ীত হওক, কাজিৰঙা আমি যেতিয়া যাওঁ, প্ৰত্যেকজন মানুহে দেখে যে আধা ঘণ্টাৰ ৰাস্তা আমাৰ প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা লাগে, যোনে সাধাৰণ যাত্ৰী। গৌৰৱ গগৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰি আছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি। অসমৰ প্ৰত্যেকটো ৰাইজে জানে যে কাজিৰঙাত যাওঁতে কিমান অসুবিধা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সাধাৰণ ৰাইজৰ অসুবিধাটো দূৰ কৰিবৰ কাৰণে তেওঁ এটা এলিভেটেড কৰিডৰ আনিছে। তেওঁ কৈ আছে যে এইটো আনিলে প্ৰদূষণ হ'ব, এইটো আনিলে পাথৰ ওচৰৰ পৰা আনিব দিব, মানে আজব কিছুমান কথা, যিবোৰ কথা হয়তো মানে ক্লাছ 8, 9, 10ৰ ল'ৰা ছোৱালীয়েও নকয়, কিন্তু তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি তেওঁ ভাবি আছে। কিন্তু এই সাধাৰণ কথাটো হ'ল, চাওক, আপুনি বিৰোধিতা কৰিব লাগে বুলি যে বিৰোধিতা কৰিব লাগে সেইটো কোনো কথা নহয়। আজি আপোনাৰ সমস্যাটো ক'ত হৈছে, তেওঁলোকৰ কংগ্ৰেছৰ অসমৰ ৰাইজে কি বিচাৰিছে সেই কথাটো বাদ দি তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ এই যিটো মানে ৰজাকেন্দ্ৰিক যিটো চিন্তাধাৰা, সেইটোতো লৈ আজি কেইদিনমানৰ আগত আপুনি দেখিছে, আপুনি যাৰ কথা কৈছে, তেওঁ ক'ৰবাত টিভিত বাইটত মই দেখিছোঁ, তেওঁ সকীয়াই দিছে যে কোনো যাতে টিকেট নিবিচাৰে, ধমকি দিছে। এইটো সভাপতি হিচাপে ক'ব পাৰে সেইখিনি। নহয়, মই গৌৰৱ গগৈৰ কথা কোৱা নাই, তানজিল হুছেইনৰ কথাটো কৈছোঁ মই। আচ্ছা, তেওঁৰ সমষ্টিত কোনো বিচাৰিব নোৱাৰে, কিয় বিচাৰিব নোৱাৰে? তানজিলে কৈছে নে নাই? এই যিটো চিন্তাধাৰা, মানে ৰজাৰ পুতেক, আপোনালোক প্ৰজা, আমি যিটো ক'ম সেইটোৱে মানিব লাগিব। আজি তেওঁলোকৰ লগতো যথেষ্ট ল'ৰা আছিল, এতিয়াও আছে, যোনে কংগ্ৰেছ কৰি আছে 10টা বছৰ 15টা বছৰ, মই নাম সহকাৰে কৈ দিছোঁ, বহুত ল'ৰা আছে, কিন্তু সেই ল'ৰাখিনি তেওঁলোকে যোগ্যতাটো বিচাৰে। মই তেওঁলোকক খোৱাৰ মোৰ আপত্তি নাই, যদি যোগ্যতা থাকে হওক, কিন্তু মোৰ কথাটো হ'ল, যদি আপোনালোকৰ ল'ৰা ছোৱালী য'ত নেকি কলেজত পঢ়াত ব্যস্ত আছিল, বেলেগ কামত ব্যস্ত আছিল, বিদেশত পঢ়ি আছে ব্যস্ত আছিল, সেই সময়ত মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালী তেওঁলোকে তেওঁলোকৰ জীৱনটো দিছে ইয়াত, যিটো সময়ত তেওঁলোকে নিজৰ কেৰিয়াৰটো বনাব লাগে, সেই সময়ত তেওঁলোকে NSY কৰিছে, যুৱ কংগ্ৰেছ কৰিছে, দলটোত সময় দিছে 24/7। সেই মানুহখিনি অযোগ্য আৰু আপোনালোকৰ ল'ৰা ছোৱালীহে যোগ্য, সেই কথাটোত মোৰ আপত্তি আছে। অখিল গগৈক লৈ আপোনাৰ কি মন্তব্য, কি ধাৰণা? চাওক, তেওঁ আপুনি ইতিমধ্যে দেখিছে, তেওঁৰ কথা কোনো লাইন লেন নাই, কি বিচাৰিছে তেওঁ মানে কোনো ঠিকানা নাই। কেতিয়াবা তেওঁ কংগ্ৰেছক গালি পাৰে, কেতিয়াবা তেওঁ কংগ্ৰেছৰ কথা ভালকৈ কয়, কেতিয়াবা তেওঁ আকৌ কয় কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচেডাৰ, কংগ্ৰেছে কয় ব্ৰেণ্ড এম্বেচেডাৰ নহয়। গতিকে অখিল গগৈ ডাঙৰীয়া মানে যিটো ধাৰা আগতে আছিল, এটা সময়ত আছিল, মই নাই বুলি নকওঁ, কিন্তু আজিৰ দিনত মই নাভাবোঁ যে ৰাজনীতিক যি প্ৰেক্ষাপট, তেওঁ আন্দোলনকাৰী হ'ব পাৰে, কিন্তু চাওক, পলিটিক্সটো আৰু যিটো নিৰ্বাচন, ডেমক্ৰেচিত নাম্বাৰ মেটাৰ্ছ, নাম্বাৰ গেমত মই নাভাবোঁ যে অখিল গগৈ কথা কিবা চিন্তা কৰিব বা কিবা কথা তেওঁৰ যে কিবা প্ৰস্পেক্ট সেইটো মই দেখা নাই। বাকী তেওঁ আন্দোলন কৰিব পাৰে, ৰাস্তা অৱৰোধ কৰিব পাৰে, সেইটো বেলেগ কথা। আপুনি চৰকাৰ বনাব হ'লে 126টা MLA বনাব লাগিব। আজিৰ দিনত আপুনি যে কৈছে কংগ্ৰেছটো মই কিয় এৰিলোঁ, চাওক, মই এটা মুছলিম ল'ৰা, একদম প্ৰেক্টিকেলি মই আপোনাক কৈছোঁ, আজি মই যদি মোৰ কমিউনিটিত যদি ডেভেলপমেণ্ট কৰিব লাগে, তেতিয়া 100% যদি মই মেজৰিটি কমিউনিটিৰ পৰা আঁতৰি থাকোঁ, আকোৰগোজ হৈ থাকোঁ, য'ত নেকি মেজৰিটি কমিউনিটি অসমৰ, আমি সকলো গম পাওঁ যে চবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ চৰকাৰ কৰিবলৈ সকলোৰে আজি ৰেডি হৈছে। সেই সময়ত যদি আমি অকল কংগ্ৰেছ 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 কৰি থাকোঁ আৰু চৰকাৰ হ'ব ইয়াত বিজেপি চবে জানে,
য'ত নেকি আজি দেশত চৰকাৰ বনাবৰ কাৰণে আপোনাৰ 64টা MLA লাগে। মই যুক্তিৰ স্বাৰ্থত ধৰিলোঁ 22টা মুছলিম চিট আছে, 22টা মুছলিম চিট মই ধৰিলোঁ কংগ্ৰেছে জিকিলে, যিটো অসম্ভৱ কথা। তাৰ পিছতো মই যুক্তিৰ স্বাৰ্থত ধৰিলোঁ 22টা জিকিলে, আৰু যে 42টা নন মুছলিম চিট লাগিব, সেই 42টা ক'ত আছে? যদি সেই 42টাত 42টা থাকিলে হয়, তেতিয়া ময়ো ক'লোঁ হয় যে আপোনালোকে যাওক। য'ত নেকি 42টাৰ 4টা চিটো আজিৰ দিনত চিয়'ৰ্ছত চিট নাই। কংগ্ৰেছে তেতিয়াহ'লে এইবাৰ কেইমান আসন পাব বুলি আপুনি ভাবে? কিমান চাওক, মইতো আৰু ইমান ডাঙৰ লিডাৰ নহয়, কিমান পাব সেইটো কম, কিন্তু মই এটা বস্তুত মই কনফিডেণ্ট যে এইবাৰ কংগ্ৰেছ, যিটো যোৱাবাৰ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ কাৰণে দৌৰাদৌৰি কৰিছিল, কোন মুখ্যমন্ত্ৰী হ'ব, সেইটোলৈ ইলেকশ্যন হৈছিল 21ত। মই ভাবোঁ নিৰ্বাচনৰ পিছত কংগ্ৰেছে মুখ্যমন্ত্ৰী কোন হ'ব সেইটো দৌৰাদৌৰি কৰিবলৈ চান্সে নাপায়। কংগ্ৰেছ দৌৰিব যে বিৰোধী দলৰ দলপতিটো পাব নাই। বদৰুদ্দিন আজমল? চাওক, বদৰুদ্দিন আজমল, মই এজন শিক্ষাবিদ হিচাপে মই যথেষ্ট তেওঁক সন্মান কৰোঁ, আৰু মই সেইটো সদায় কৰি যাম। কিন্তু ৰাজনীতিৰ প্ৰেক্ষাপটত তেওঁ যিটো মানে মাইনৰিটি কমিউনিটিটো এলাগি কৰি পেলাই যিটো ৰাজনীতি কৰি আছে, মই সেইটো সদায় বিৰুদ্ধে আছিলোঁ। কাৰণ যিকোনো মাইনৰিটি কমিউনিটি, পৃথিৱীৰ কোনো মাইনৰিটি কমিউনিটি মেজৰিটি কমিউনিটিৰ পৰা আঁতৰি থাকি কেতিয়াও আপুনি ডেভেলপ হ'ব নোৱাৰে। তাৰমানে এইটো অসম্ভৱ AIDF দলটোৱে মাইনৰিটিখিনিক একাষৰীয়া কৰি এটা ৰাজনৈতিক ধাৰা এটা সৃষ্টি কৰিছে, আৰু যাৰ ফলত মাইনৰিটি লোকখিনি অসমীয়া মূল সুঁতিৰ পৰা, বা যিটো আমি মূল সুঁতি বুলি কওঁ, তাৰ পৰা আঁতৰি গৈছে, বা UDF-এ আঁতৰাই নিছে নেকি? 100%। মইতো আকৌ কৈ আছোঁ যে বদৰুদ্দিন আজমল শিক্ষাবিদ হিচাপে মই তেওঁক যথেষ্ট সন্মান কৰোঁ, কিন্তু ৰাজনীতিত তেওঁ যিটো ৰাজনীতি কৰিলে যোৱা 15টা বছৰ, যে অকল বিশেষকৈ অসমৰ যিটো মূল সুঁতি, মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF দলে যিটো ক্ষতি হ'ল, সেই ক্ষতিটো অপূৰণীয়। কাৰণ আমি যদি চাওঁ অসমীয়া ইতিহাস আৰু অসমৰ যদি আমি যিটো ছ'চিয়েল ফেব্ৰিক আমি যিটো কওঁ, সেই ছ'চিয়েল ফেব্ৰিকটো কিন্তু সাংঘাতিক এটা মানে কি কওঁ, টাইট ছ'চিয়েল ফেব্ৰিক আছিল। প্ৰত্যেকটো জাতি জনগোষ্ঠী, কেতিয়াও আমাৰ মাজত হিন্দু মুছলিম সেইবোৰ কথাই নাছিল। যেতিয়া সাধাৰণতে আজিৰ পৰা 15 বছৰ 20 বছৰ আগত যেতিয়া আমি টিভিত দেখিছিলোঁ, যেতিয়া আমি কলেজত পঢ়িছিলোঁ, টিভিত দেখোঁ যে বাহিৰত হিন্দু মুছলিম কাজিয়া হৈছে, এইটো হৈছে সেইটো হৈছে, তেতিয়া আমাৰ ইয়াত সকলো মানুহে এইটো লৈ পেলাই হাঁহিছিল আৰু নেগেটিভ কমেণ্ট কৰিছিল যে আমাৰ ইয়াততো কেতিয়াও নহয় এইবোৰ, বা হোৱা নাছিলে। কিন্তু এই কামবোৰ যোনে কৰি আছে আজি, তাক সুযোগ দিয়া মানে সেই ফ'ৰ্চটোৱে হ'ল AIDF। আজমল বা AIDF দলটো সাম্প্ৰদায়িক দল? সাম্প্ৰদায়িক দল, তেওঁলোক ইণ্টেনশ্যনটো কি মই সেইটো নকওঁ, কিন্তু তেওঁলোকৰ দলৰ কাৰণে অসমত সাম্প্ৰদায়িকতাটো বাঢ়িছে, সেইটো 100%। AIUDF দলৰ কাৰণে যে অসমত সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি হৈছে, সেইটো 100%। আগন্তুক নিৰ্বাচনত AGP-য়ে NDA-ৰ পৰা কিমানখন আসন পাব বুলি আপুনি আশাবাদী? চাওক, সেই উত্তৰটো দিবৰ কাৰণেতো মই ৰাইট পাৰ্চন নহয়, সেইটো আমাৰ দলৰ সভাপতি বা বাকী যিখিনি মানুহ। কিন্তু মই এটা বস্তু মই 100% আশাবাদী যে নিশ্চয় আমি সন্মানজনক এটা সংখ্যা পাম, সেইটো আমি 100% নিশ্চিত। কাৰণ যিদৰে আমাৰ সন্মানীয় দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, ৱৰ্কিং প্ৰেছিডেণ্ট কেশৱ মহন্ত ডাঙৰীয়া, যোৱাকালিও আমাৰ এক্সিকিউটিভ হৈছিল, তাত গোটেই কথাখিনি আলোচনা হৈছে যে প্ৰত্যেকটো অগপ কৰ্মীৰ যিটো চেণ্টিমেণ্ট, সেইটো যাতে এলায়েন্সত সন্মান পায়, সেইটো তেওঁলোকে আমাক কনফিডেঞ্চ দিছে, আৰু তেওঁলোকে নিশ্চয় এটা সন্মানজনক সংখ্যা আমি পাম বুলি আমি 100% আশাবাদী। কাৰণ আমি সদায় দেখিছোঁ যে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ সদায় অগপ দলক এটা সন্মানজনক মানে নাম্বাৰ দিবৰ কাৰণে তেওঁ সদায় ৰাজহুৱাভাৱে তেওঁ কৈ আহিছে, আৰু অগপ দলক তেওঁ যথেষ্ট স্পেচো দিছে ৱৰ্ক কৰিবলৈ। কামৰুল ইছলাম চৌধুৰী ডাঙৰীয়া, আপুনি আমাৰ পডকাষ্টলৈ আহিলে। আপোনাৰ ৰাজনৈতিক যি অভিপ্সা আছে সেয়া সফল হওক, আমাৰ শুভেচ্ছা থাকিল। ধন্যবাদ।